মই কৈছো বা স্যার আপুনি ইমান সোনকালে বম্বে পালেনে অলপ লেট আছিলে প্লেনখন তুমি নাহিলা তোমাৰ কাৰণে ৰৈ আছিলো মই এয়াৰপৰ্টত ও স্যার বেয়া পালে নেকি স্যার নাই 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 মই বেয়া পোৱা নাই হেৰি নহয় মই মানে তোমাৰ কথা ভাবি আছিলো সঁচাইনে স্যার ও তুমি কেতিয়া আহিম বুলি ভাবিছা স্যার মই দুসপ্তাহমান পাছতে যাব পাৰিম স্যার 3 সপ্তাহ 4 সপ্তাহ ভিতৰতে মই তোমাক লঞ্চ কৰাৰ ব্যৱস্থা কৰি আছো তুমি গুচি আহা ও ৰিয়েলি স্যার ও স্যার তুমি গুচি আহা উইল হেভ এ গুড টাইম মই তোমাৰ থকাৰ ব্যৱস্থা কৰি আছো ইউ আর সো হ্যান্ডসাম স্যার No, I know I'm handsome as well, but you are very beautiful. So I'm waiting for you. Come soon. ও সঁচাইনে স্যার অহাৰ আগতে ফোন এটা কৰি দিবা মই নিজেই গুচি আহিম তোমাক এয়াৰপৰ্টত ল'বৰ কাৰণে অ'কে ও চিকি চিকি মই মুম্বাই যাম হে মই মুম্বাই যাম মই মুম্বাই যাম মুম্বাই মুম্বাই ইয়ে কি হৈছে এনেকে পেৰেডত থিয় হৈছে যে কি হ'ল ঘৰৰ পাৰ্চনেল কথাবোৰ ইমান গোপন হ'ব নালাগে কি তোমাৰতো ভালেই আম্মা দেউতালৈ মনত পৰিলে পাক এটা মাৰি আহিব পাৰা কিয় মোৰ কোনো পাৰ্চনেল লাইফ থাকিব নোৱাৰে আমি আন্ধাৰত আছো নেকি আম্মা আমি কিয় আন্ধাৰত আছো কি হ'ল হা কথাবোৰ চিধা চিধিকে নকওঁ কিয় কাৰণ প্ৰকৃত সত্যটো কি তাক জনাৰ একো উপায় নাই যে প্ৰকৃত সত্য What do you think? Oh, lovely. Carry on, Professor. গুটিখন বোকা দেখোন চাবা সাৱধানে পিছল গুটি স্যাৰ মই ফসি গলো আহি থাকা এখন কিয় বেছি গা স্যাৰ আমি কলে গৈ আছো স্যাৰ আহা আগুৱাই আহা সোমাই আহা পানী নাই জোতাবোৰ থৈ দিব পাৰা জোকলে যে বৰ ভয় লাগে বেছি পানী মই সাঁতুৰিব নাজানো কি হ'ব ভগৱান আমাক কলে লৈ আহিছে নিশ্চয় আৰবি না চবেই চকুটো মুজি দিয়া এতিয়া সকলোৱে শুনা কাণেৰে নহয় মনেৰে শুনা শুনিছা এয়াই হৈছে সত্য
একমাত্ৰ সত্য। এটাই সত্য, আমি বুঢ়াছো তহঁতৰ দেউতাৰৰ শৰীৰটো নাই। কিন্তু কিয় নাই আম্মা? নাই মানে নাই। আম্মা, দেউতাৰ আইডিয়েল জাৰ্ণিৰ বিষয়ে বহুতৰ মুখত শুনো, বুজি নাপাওঁ। কিন্তু কওঁতাৰ উজলি থকা মুখখনত দেউতাৰ প্ৰেজেঞ্চ ফিল কৰোঁ। আম্মা, আমাৰ মনত এটা কনফিউজন হৈছে। দেউতাৰ এক্সিডেণ্টৰ সময়ত তুমি বাৰু কাৰোবাৰ দ্বাৰা প্ৰেছাৰাইজড হৈ আছিলা নেকি? কি? দেউতাৰ কেৰেলাতে কিবা গাফিলতি হৈছিল নেকি? গাফিলতি মই কৰিছো? দেউতা যোৱাৰ পিছত আজি এত বছৰে তহঁতক কেয়াৰ লোৱাত কেতিয়াবা মই গাফিলতি কৰাটো দেখিছ? যিকোনো এটা সিদ্ধান্ত লোৱাৰ সময়ত তহঁত চাৰিটাক বাদ দি অন্য কাৰোবাৰ লগত মোক আলোচনা কৰাটো দেখিছ? বছৰত মাত্ৰ এই নিৰ্দিষ্ট দিনটোক বাদ দি বিনা কাৰণত কেতিয়াবা এই ঘৰৰ বাহিৰ হোৱাটো দেখিছ? তহঁত পঢ়া শুনা কৰা ল'ৰা ছোৱালী সময়ক জানো বুলি ক, হয়তো ভাবিব পাৰো মই সেই কুৱাৰ ভেকুলীটো, ওপৰৰ ৰিংটোৰ সমানেই মোৰ আকাশ, মোৰ দুনিয়া, মোৰ সকলো। আমি তোমাক দোষাৰোপ কৰিব খোজা নাই আম্মা, মাত্ৰ এটা কথা কোৱা, এক্সিডেণ্টৰ পাছত দেউতা আইচিউত আছিল? হা, কাৰ এক্সিডেণ্টত তেখেত বেয়াকৈ জখম হৈছিল। কিন্তু তুমি মেডিকেল অথৰিটিক দিয়া কনচেণ্ট পেপাৰত কি লিখিছিলা কোৱা? কোনে ক'লে তহঁতক? কেনেকে জানিলে নুসুধিবা, কি লিখিছিলা সেইটোহে প্ৰশ্ন। আজিৰ দিনটোত সেইবোৰ কথা কি লিখিছিলা? মোৰ মনত নাই কি লিখিছিলোঁ। তেনেকে ক'লে নহ'ব নহয়, মনত পেলোৱা। কাৰণ তাৰ ওপৰত আমাৰ সম্পৰ্কৰ বহু কথা নিৰ্ভৰ কৰিছে। তহঁতে মোক সন্দেহ কৰিছ? আমি মাত্ৰ ক্লিয়াৰ হ'ব বিচাৰিছোঁ। তহঁতৰ দেউতাৰ দৰে বহল হৃদয়ৰ মানুহ মই নহয়। চতুৰালিৰ বিদ্যাটো মই জন্মৰ পৰায়ে শিকা নাই। আৰু এইটো বয়সত তহঁতক মই কিনো ফাঁকি দিম? আমিও এইটোৱে বিচাৰিছো আম্মা, সঁচাটো খোলোচা হওক। কোনো দুৰ্ঘটনা নাছিল সেইটো। কোনটো আম্মা? কাৰ এক্সিডেণ্টটো? নহয়, কনচাৰ্ণ পেপাৰত মই চাইন কৰাটো। কাৰণ মই সজ্ঞানে অপাৰেশ্যনৰ আগতে তাত লিখি দিছিলোঁ, দেউতাৰ যদি কিবা অঘটন হয়, মৃত্যুৰ পাছত তেওঁৰ দেহত থকা জীৱিত অৰ্গানবোৰ যেন ডনেট কৰা হয়। ৰ'বা আম্মা, দেউতাৰ অৰ্গেন ডনেট কৰিছিলা তুমি? তহঁতে নভবা নিচিন্তাকৈ আম্মাক দোষাৰোপ কৰি থকাটো ঠিক হোৱা নাই। চা, যুক্তি তৰ্কেৰে বহুত কথাক সত্য বুলি সজাব পাৰি, কিন্তু সেইটো প্ৰকৃত সত্য নহ'ব পাৰে। মোৰ এনেকুৱা ব্যৱহাৰ ভাল নালাগে।
পঢ়। বহুত বিচাৰ খোচাৰ কৰি কোনোমতে আপোনাৰ ঠিকনাটো পাইছোঁ। ইতিমধ্যে ঠিকনাটোত কেইবাখনো চিঠি দিছিলোঁ। আপোনাৰ উত্তৰ নোপোৱাত আকৌ এখন পঠালোঁ। নাজানো আপোনাৰ হাতত এইখনো পৰেগৈ নে নাই। হাওঁফাওৰ বেমাৰে মোৰ কাল চমু চপাই আনিছিল। অসহায়ভাৱে মৃত্যুৰ ক্ষণ গণিছিলোঁ। জুৰুলা হ'ল সকলো দিশতে, মানসিক, আৰ্থিক সকলোতে। এনে অৱস্থাত আপোনাৰ মহানুভৱতাৰে কৰা দানৰ হাওঁফাওলৈ দিনবোৰক আকৌ নতুনকৈ দেখিবলৈ সক্ষম হৈছোঁ। দিনৰ 24 ঘণ্টাই অতিৰিক্ত অক্সিজেনৰ প্ৰয়োজন হৈছিল মোক। নিজৰ ভৰিৰ জোতাৰ ফিটা মাৰিবলৈকো মই নোৱাৰিছিলোঁ। কিন্তু বৰ্তমান মই ফুটবল খেলিব পৰা হৈছোঁ, দৌৰিব পাৰোঁ। মোৰ নতুন জীৱনৰ এনে সাফল্যৰ সকলো দাবীদাৰ আপোনাৰ নিস্বাৰ্থ মানৱী প্ৰেম। শ্ৰদ্ধাৰ খুৰী, মোৰ নাম তৰুলতা। 7ম শ্ৰেণীত পঢ়োঁ। আমি 5জনী ভাই ভনী। দেউতাই ঘৰৰ কাষৰে চাইকেল ফেক্টৰীত কাম কৰিছিল। আমাৰ দৰে গৰীবক আপোনাৰ স্বামীৰ কিডনী দি আপুনি আমাক পুনৰ জন্ম দিলে। কোনো বিনিময়ৰ বাবে মই এনে কাম কৰা নাছিলোঁ। লোভত পৰিও মই অত দূৰৰ পৰা ইয়ালৈ অহা নাছিলোঁ। আহিছিলোঁ তেখেতৰ হৃদয়ৰ জোৰত, আৰু সেই জোৰতে নিজৰ আত্মীয় স্বজন, ভাই বন্ধু সকলোকে পাহৰি আজি তহঁতৰ লগত আছোঁ। আম্মা প্লিজ, আমি মানে এনে ধৰণৰ প্ৰশ্ন নকৰিবি। অনৰ্থক কথাত মই যন্ত্ৰণা পাওঁ।